হাই ফ্ৰেণ্ড, গুড ইভিনিং। সকলো ভালে আছেনে? বহাগ বিহু শুভেচ্ছা সকলোলৈ থাকিলে। আৰু যিহেতু বিহু বতৰ হয়, বিহুৰ বতৰত মানে কুলি চৰাই মাত শুনিলে মনটো একে ৰাইজাং ৰাইজাং লাগি থাকে। আৰু দেখিছে কুলি চৰাই কুক কুক কৈ আছে। কুলি চৰাই মাতত মানে একে গাটো 7খন 8খন হৈ পৰে। বিহুৰ বতৰ বুলি আপোনালোকে কোনে কোনে কি কৰি আছে? মই আৰু কি কৰিম, আৰু কাম কৰা জেগাতে আৰু এয়া হোষ্টেলতে আছোঁ। আৰু ভাবিলোঁ অকণমান বিহুকে গাই পাওঁ। বিহুৰ বতৰত বিহু গান নেগালেতো মনটো ভাল নালাগে। ঘৰতে যাব নেপালোঁ, নাই আৰু বিহু বুলি। কালিলৈ যাম আৰু ঘৰলৈ। তথাপিতো বিহুৰ দিনত হোষ্টেলতে আছোঁ ন। গৰু বিহুৰ গধূলি হুঁচৰি গাই, গৃহস্থ ৰাইজক সেৱা জনাই, কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ, শৰাই খনি থবি সজাই। অ মোৰ আই ঐ, শৰাই খনি থবি সজাই। গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই, গৃহস্থই ৰাইজক সেৱা জনাই, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিলোঁ, দিশে ৰজন জমাই। মোৰ আই ঐ, নমস্কাৰ। সকলো ভুল হ'লেও আদৰি ল'ব, শুদ্ধ হ'লেও আদৰি ল'ব, ভাল লাগিলেও লাইক এটা কমেণ্ট কৰিব, বেয়া লাগিলেও লাইক কমেণ্ট কৰিব। বাই বাই, আকৌ লগ পাম। ভাল লাগিলে